আৰু ইয়াৰ লগে লগে আজি অসম চৰকাৰে এটা 121 কোটি টকা খৰচ কৰি পানী যোগানৰ আঁচনিৰ কাম ইয়াতে আৰম্ভ কৰিব আৰু বহুত কিবা কিবি হ'বলৈ গৈ আছে। লগতে ইয়াতে এখন আপোনালোকক মই জনাবলৈ পাই সুখী হৈছোঁ, ইয়াতে নেশ্যনেল ইনষ্টিটিউট অফ ইলেক্ট্ৰনিক্স এণ্ড ইনফৰমেশ্যন টেকন'লজি, যিটোৰ লগত ছেমিকণ্ডাক্টৰ খুব ইম্পৰ্টেণ্ট সম্পৰ্ক আছে। তাত পঢ়িলে ছেমিকণ্ডাক্টৰ ইণ্ডাষ্ট্ৰীত কাম পাব পাৰি। সেইটো কেইদিনমানৰ ভিতৰত জাগিৰোডলৈকে আহিব। কালি মোক মুখ্যমন্ত্ৰী ডাঙৰীয়া জনালে সেইটো এটা জাগিৰোডৰ কাৰণে আৰু ভাল খবৰ হ'ব। আৰু ইয়াতে ছেটেলাইট চিটি হ'বলৈ গৈ আছে, খুব ভাল খবৰ হ'ব। অলপ আগত আধা ঘণ্টাৰ আগত মোক GMDৰ চেয়াৰমেন আমাৰ নাৰায়ণ ডেকা ডাঙৰীয়াই ফোন কৰি ক'লে যে আমাৰ যিখন ডাম্পিং গ্ৰাউণ্ড, জাগিৰোডৰ ডাম্পিং গ্ৰাউণ্ডখন এই পেপাৰ মিলৰ আমাৰ বাই ছেমিকণ্ডাক্টৰ ইণ্ডাষ্ট্ৰীৰ লগতে আছিলে। তেখেতে ক'লে যে সেই ডাম্পিং গ্ৰাউণ্ডখন তাৰ পৰা আঁতৰাই দিব লাগে, আমি ইয়াত যাতে চিটিখন যিখন ছেটেলাইট চিটি হ'ব সেইখনৰ কাম সোনকালে আৰম্ভ কৰিব পাৰোঁ। তেখেতে উল্টাই মোক ক'লে লাগিলে আমি ইয়াতে যিটো মেচিনৰে যিটো ক'লে ৱাষ্ট বা আমাৰ যিখিনি পেলনীয়া সামগ্ৰী নাইকিয়া কৰা হয় সেইটো আমি লাগিলে মেচিন এটা আনিব পাৰিম। মানে নিজে নিজে খবৰবিলাক আহি থকা হৈছে, বহুত মই কৰিবই লগা হোৱা নাই, নিজে নিজে জাগিৰোডলৈকে খবৰবিলাক আহি আছে। অত্যন্ত সুখী জাগিৰোডৰ বিধায়ক হিচাপে। আৰু কাম হওক, তাৰ কাৰণে নিশ্চয়কৈ কাম কৰিম, কামনা কৰিম। ব্যক্তিগতভাৱে আপুনি যিহেতুকে আপোনাৰ নেতৃত্বত এই জাগিৰোড সমষ্টি আপুনি যেতিয়াৰ পৰা প্ৰতিনিধিত্ব কৰিছে, তাত এটা যথেষ্ট ভাল খবৰ আছে। টাটা ছেমিকণ্ডাক্টৰ আচলতে এক্সট্ৰিম এটা এনেধৰণৰ জাগিৰোডৰ কাৰণে কাম কৰাৰ প্ৰত্যেক দিনাই প্ৰয়াস কৰিছিলোঁ। অকল ছেমিকণ্ডাক্টৰ ইণ্ডাষ্ট্ৰী আহিছে সেইটোৱে নহয়, জাগিৰোডৰ ৰাস্তা পথৰ অৱস্থা বহুতখিনি ভাল হ'ল। জাগিৰোড এটা বানবিধ্বস্ত সমষ্টি আছিল। এই জাগিৰোডত যোৱা বছৰ আমি ক'তো এটকাও বানপানীৰ নামত ৰিলিফ দিব লগা হোৱা নাই। আমি মথাউৰি বহুত মাৰিলোঁ, গৰাখহনীয়াৰ কাৰণে বহুত কাম কৰিলোঁ। সেইটো আচলতে সকলোতকৈ মোৰ ডাঙৰ চেলেঞ্জ আছিলে। জাগিৰোড সমষ্টিৰ কাৰণে কি কৰিম কি নকৰিম, প্ৰথম ডাঙৰ চেলেঞ্জটো আছিল যে বানপানী নাইকিয়া কৰিব পৰা নোৱাৰোঁ। এতিয়া বানপানী অলপ পবিত্ৰলৈ সোমাই, কিন্তু মানুহৰ ঘৰত কাৰো ঘৰত বানপানী নহয়। আৰু যেতিয়া আমি মথাউৰি মাৰি দিলোঁ, আমি গৰাখহনীয়া প্ৰতিৰোধ কৰিলোঁ। আপোনালোকে গৈ চাওক ব্ৰহ্মপুত্ৰৰ ওচৰত যে খেতিয়ে খেতি, আমাৰ নেলিৰ পৰা ধৰমতোললৈ যোৱা এই প্ৰকাণ্ড পথাৰখন 10 কিলোমিটাৰ জুৰি অঞ্চলৰ এখন পথাৰ, তাত আগতে খালী খেতি নহৈছিল, এতিয়া তাত 3টা খেতি কৰা পৰিৱেশ হ'ল। সেইখিনি আমি ইতিমধ্যে কৰিছোঁ। জাগিৰোডত আমি খুব ধুনীয়া ধুনীয়া IB বনাইছোঁ, ধুনীয়া প্ৰেক্ষাগৃহ বনাইছোঁ, আমাৰ ইয়াতে ষ্টেডিয়াম বনাইছোঁ। আমি যথেষ্ট কাম জাগিৰোডত কৰিবলৈ প্ৰয়াস কৰিছোঁ আৰু নিশ্চয়কৈ কৰিছোঁ। আৰু ইয়াৰ লগে লগে আজি অসম চৰকাৰে এটা 121 কোটি টকা খৰচ কৰি পানী যোগানৰ আঁচনিৰ কাম ইয়াতে আৰম্ভ কৰিব আৰু বহুত কিবা কিবি হ'বলৈ গৈ আছে। লগতে ইয়াতে এখন আপোনালোকক মই জনাবলৈ পাই সুখী হৈছোঁ, ইয়াতে নেশ্যনেল ইনষ্টিটিউট অফ ইলেক্ট্ৰনিক্স এণ্ড ইনফৰমেশ্যন টেকন'লজি, যিটোৰ লগত ছেমিকণ্ডাক্টৰ খুব ইম্পৰ্টেণ্ট সম্পৰ্ক আছে। তাত পঢ়িলে ছেমিকণ্ডাক্টৰ ইণ্ডাষ্ট্ৰীত কাম পাব পাৰি। সেইটো কেইদিনমানৰ ভিতৰত জাগিৰোডলৈকে আহিব। কালি মোক মুখ্যমন্ত্ৰী ডাঙৰীয়া জনালে সেইটো এটা জাগিৰোডৰ কাৰণে আৰু ভাল খবৰ হ'ব। আৰু ইয়াতে ছেটেলাইট চিটি হ'বলৈ গৈ আছে, খুব ভাল খবৰ হ'ব। অলপ আগত আধা ঘণ্টাৰ আগত মোক GMDৰ চেয়াৰমেন আমাৰ নাৰায়ণ ডেকা ডাঙৰীয়াই ফোন কৰি ক'লে যে আমাৰ যিখন ডাম্পিং গ্ৰাউণ্ড, জাগিৰোডৰ ডাম্পিং গ্ৰাউণ্ডখন এই পেপাৰ মিলৰ আমাৰ বাই ছেমিকণ্ডাক্টৰ ইণ্ডাষ্ট্ৰীৰ লগতে আছিলে। তেখেতে ক'লে যে সেই ডাম্পিং গ্ৰাউণ্ডখন তাৰ পৰা আঁতৰাই দিব লাগে, আমি ইয়াত যাতে চিটিখন যিখন ছেটেলাইট চিটি হ'ব সেইখনৰ কাম সোনকালে আৰম্ভ কৰিব পাৰোঁ। তেখেতে উল্টাই মোক ক'লে লাগিলে আমি ইয়াতে যিটো মেচিনৰে যিটো ক'লে ৱাষ্ট বা আমাৰ যিখিনি পেলনীয়া সামগ্ৰী নাইকিয়া কৰা হয় সেইটো আমি লাগিলে মেচিন এটা আনিব পাৰিম। মানে নিজে নিজে খবৰবিলাক আহি থকা হৈছে, বহুত মই কৰিবই লগা হোৱা নাই, নিজে নিজে জাগিৰোডলৈকে খবৰবিলাক আহি আছে। অত্যন্ত সুখী জাগিৰোডৰ বিধায়ক হিচাপে। আৰু কাম হওক, তাৰ কাৰণে নিশ্চয়কৈ কাম কৰিম, কামনা কৰিম। ব্যক্তিগতভাৱে আপুনি যিহেতুকে আপোনাৰ নেতৃত্বত এই জাগিৰোড সমষ্টি আপুনি যেতিয়াৰ পৰা প্ৰতিনিধিত্ব কৰিছে, তাত এটা যথেষ্ট ভাল খবৰ আছে। টাটা ছেমিকণ্ডাক্টৰ আচলতে এক্সট্ৰিম এটা এনেধৰণৰ জাগিৰোডৰ কাৰণে কাম কৰাৰ প্ৰত্যেক দিনাই প্ৰয়াস কৰিছিলোঁ। অকল ছেমিকণ্ডাক্টৰ ইণ্ডাষ্ট্ৰী আহিছে সেইটোৱে নহয়, জাগিৰোডৰ ৰাস্তা পথৰ অৱস্থা বহুতখিনি ভাল হ'ল। জাগিৰোড এটা বানবিধ্বস্ত সমষ্টি আছিল। এই জাগিৰোডত যোৱা বছৰ আমি ক'তো এটকাও বানপানীৰ নামত ৰিলিফ দিব লগা হোৱা নাই। আমি মথাউৰি বহুত মাৰিলোঁ, গৰাখহনীয়াৰ কাৰণে বহুত কাম কৰিলোঁ। সেইটো আচলতে সকলোতকৈ মোৰ ডাঙৰ চেলেঞ্জ আছিলে। জাগিৰোড সমষ্টিৰ কাৰণে কি কৰিম কি নকৰিম, প্ৰথম ডাঙৰ চেলেঞ্জটো আছিল যে বানপানী নাইকিয়া কৰিব পৰা নোৱাৰোঁ। এতিয়া বানপানী অলপ পবিত্ৰলৈ সোমাই, কিন্তু মানুহৰ ঘৰত কাৰো ঘৰত বানপানী নহয়। আৰু যেতিয়া আমি মথাউৰি মাৰি দিলোঁ,
আমি গৰাখহনীয়া প্ৰতিৰোধ কৰিলোঁ। আপোনালোকে গৈ চাওক ব্ৰহ্মপুত্ৰৰ ওচৰত এতিয়া খেতিয়ে খেতি। আমাৰ নেলিৰ পৰা ধৰমতোললৈ যোৱা এই প্ৰকাণ্ড পথাৰখন 10 কিলোমিটাৰ জুৰি অঞ্চলৰ এখন পথাৰ, তাত আগতে খালী খেতি নহৈছিল, এতিয়া তাত 3টা খেতি কৰা পৰিৱেশ হ'ল। সেইখিনি আমি ইতিমধ্যে কৰিছোঁ। জাগিৰোডত আমি খুব ধুনীয়া ধুনীয়া IB বনাইছোঁ, ধুনীয়া প্ৰেক্ষাগৃহ বনাইছোঁ, আমাৰ ইয়াতে ষ্টেডিয়াম বনাইছোঁ। আমি যথেষ্ট কাম জাগিৰোডত কৰিবলৈ প্ৰয়াস কৰিছোঁ আৰু নিশ্চয়কৈ কৰি যাম।